যি কি নহওক আমি কংগ্ৰেছৰ কথা কৈছোঁ, কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ নকৰে, কিন্তু কংগ্ৰেছে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল নাজিৰাত। দেৱব্ৰত শইকীয়াৰ সমষ্টিত আজি অনুষ্ঠিত সংবিধান বচাওৰ এক কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছে। এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, পৱন সিং ঘাটোৱাৰ লগতে অন্যান্য নেতাক দেখা যায় তেওঁলোকে পথৰে সংবিধান ৰক্ষা কৰাৰ দাবীত এক নতুন আন্দোলন হাতত লৈছে আৰু এইদৰে তেওঁলোকে ৰাজপথেৰে ওলাই আহে। অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এইদৰে কাৰ্যসূচী গ্ৰহণ কৰে নাজিৰাত। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই দাবী কৰে যে বিজেপিয়ে অতি শীঘ্ৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ লগে লগে পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছিল যে পঞ্চায়তৰ নিৰ্বাচন স্থগিত ৰাখিবলৈ যিটো গোচৰ ৰুজু কৰিছিল সেই গোচৰৰ অধিবক্তা আছিল হাফিজ ৰছিদ চৌধুৰী। সেই হাফিজ ৰছিদ চৌধুৰী যিজন কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে কৰিমগঞ্জত নিৰ্বাচন খেলিছিল। আজি ভূপেন বৰাই সমগ্ৰ বিষয়টো সংক্ৰান্তত কি কৈছিল এবাৰ শুনি লোৱা হওক। ইয়াৰ কাৰণে গ্ৰামাঞ্চলৰ যিটো উন্নয়ন আৰু উন্নয়নৰ কাৰণে আবণ্টিত ধন অব্যৱহৃত হৈ পৰি আছে। প্ৰায় 1100 কোটি টকা যদি অতি শীঘ্ৰে পঞ্চায়ত অনুষ্ঠিত কৰি পেলাই এই টকাখিনি নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে ব্যৱহাৰ কৰিব নোৱাৰে, তে টকা ঘূৰি যাব। কাৰণ সেই টকাখিনি দিওঁতে চৰ্ত আছে যে কেৱল পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে সেই প্ৰায় 1100 কোটি টকা খৰচ কৰিব পাৰিব। গতিকে চৰকাৰৰ যিটো আওকণীয়া মনোভাৱ, সেইটো কাৰণে গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে অহা প্ৰায় 1100 কোটি টকা এতিয়া ঘূৰি যোৱাৰ উপক্ৰম হৈছে। আমি এইটো কেতিয়াও কোৱা নাই যে পৰীক্ষা বন্ধ কৰি ইলেকশ্যন পাতক, কিন্তু যদি পৰীক্ষা শেষ হোৱাৰ লগে লগে চৰকাৰে পঞ্চায়ত ইলেকশ্যন ঘোষণা নকৰে, অসম প্ৰদেশ কংগ্ৰেছ কমিটি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। কাৰণ ৰাইজৰ গ্ৰাম্য বিকাশৰ স্বাৰ্থত এই পঞ্চায়ত নিৰ্বাচন পাতিবৰ কাৰণে ন্যায়ালয়ৰ দৰ্জাত টুকুৰীয়া দিয়াৰ কাৰণে গ্ৰামাঞ্চলৰ বিহাৰী বিধানসভা উপ নিৰ্বাচনৰ পিছতে আমাৰ মাজতে প্ৰশ্ন হৈছে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাত হৈছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিহাৰীত এই আসনখন বন্ধু CPIMক এৰি দিব বিচাৰিছিল, কিন্তু গৌৰৱ গগৈ অকলেই সেই আসনখনত কংগ্ৰেছ প্ৰাৰ্থী থিয় কৰালে। ইয়াৰ পিছতে দুয়োৰে মাজত সংঘাত আৰম্ভ হৈছে নেকি বুলি বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি নাজিৰাত ব্যস্ত থকাৰ সময়তেই দেখা গৈছিল গৌৰৱ গগৈ ব্যস্ত আছিল পূৰ্বৰ তেওঁৰ যিটো লোকসভা সমষ্টি কলিয়াবৰ সমষ্টিৰ অধীনত এতিয়া অঞ্চলত বনভোজ খোৱাত লগত আছিল স্থানীয় একাংশ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে এইদৰে গৌৰৱ গগৈক বনভোজ খোৱা দেখা গৈছিল। আমি সকলোৱে জানো এইখিনি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্যস্ত আছে কোৰিয়া আৰু জাপানত বিনিয়োগকাৰী বিচাৰি মুখ্যমন্ত্ৰী তৎপৰ হৈ পৰিছে, কিন্তু মুখ্যমন্ত্ৰীক সমালোচনা কৰিবলৈ গৈ গৌৰৱ গগৈয়ে অপমানসূচক মন্তব্য কৰি কৈছে যে অসমৰ মানুহক টুপি পিন্ধোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিদেশত টুপি পিন্ধাবলৈ যাত্ৰা কৰিছে। স্থানীয় উদ্যোগখিনিয়ে তেওঁলোকে সহায় কৰিব পৰা নাই, এটাৰ পিছত এটা উদ্যোগ বন্ধ হৈ গৈছে। আজি বিভিন্ন আপোনালোকৰ কাগজ কল চাওক, আপোনালোকৰ আমাৰ থলুৱা যিখিনি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পাব্লিক ছেক্টৰ ইউনিটবোৰ চাওক, চিমেণ্ট চাওক, থলুৱা উদ্যোগখিনিয়ে তেওঁলোকে চলাব পাৰে। তো যদি থলুৱা আমাৰ অসমীয়া যুৱকসকল উদ্যোগ চলাব পৰা নাই, তেওঁলোকে বিভিন্ন ঘাট প্ৰতিঘাত সন্মুখীন হ'বলৈ হৈছে, তো একে সমস্যা বাহিৰৰ নহ'ব নেকি? অসমৰ মানুহকতো তেওঁ বাৰম্বাৰ মিছা কথা কৈ এতিয়া অসমৰ মানুহক আৰু মিছলীয়া কথা ক'ব নোৱাৰে। এতিয়া মিছা কথা স্থানীয় উদ্যোগখিনিয়ে